নমস্কাৰ বন্ধুসকল, এয়া ৰিজাল্ট, এয়া আয়ুব খানৰ ৰিজাল্ট। এয়া চাওক, আপোনালোকে যদি আয়ুব খানৰ ৰিজাল্ট ভাল লাগে তেনেহলে আপোনালোকে আহিব। ক'ত আহিব, কেনেকুৱা আহিব মই কৈ আছো। মোক পাব হলে আপোনালোকে বৰপেটা কয়াকুছিত আহিব। কয়াকুছি বাজাৰ নিয়াৰ সবজি মাৰ্কেট মোৰ একে হেয়াৰ ষ্টুডিঅ' পাৰ্লাৰ, তাতে আহিব। আৰু ডিছক্ৰিপশ্যনত নাম্বাৰ দিয়া থাকিব, আপোনালোকে নাম্বাৰটো যোগাযোগ কৰি আহিব লাগিব। এয়া চাওক, মই ৰিজাল্ট দেখাই আছো। ইফালে লৈ আনক। এয়া হ'ল দাদাৰ 15 দিন 1 মাহৰ ৰিজাল্ট। এয়া নহয় না? 1 মাহৰ ৰিজাল্ট। এয়া দাদাৰ ঘৰটো কৰিছিলে তেলৰীয়া। আপোনাৰ নামটো কি আছিলে? ফাইজুৰ ৰহমান। এয়া সঁচা ৰিজাল্ট হয় না আপোনাৰ? মইতো আপোনাক কোনো ধৰণৰ টকা পইচা দি মই কোৱা নাই, আৰু আপুনিতো মোৰ কোনো আত্মীয় ভাই নহয়। তো এওঁ মোৰ একো নালাগে, মানে তেলৰীয়া ঘৰ ইয়াৰ। আপোনালোকে ভাবিব পাৰে যে মোৰ নিজৰ মানুহ নেকি, মই টকা দি আনিছো নেকি। এই কথাটো কিহৰ কাৰণে কৈছো আপোনালোকে বেয়া নাপাব, চবকে কোৱা নাই এই কথাটো কৈছো। কিছুমান মানুহ মোক লগ পালে কয়, ভাই টকাৰে কিনা ৰিজাল্ট নেকি? ভাই এই দুনিয়াত বৰ্তমান টাইমত টেকনলজি আছে, আৰু কিমান ডক্টৰ আছে চুলি আনিব পৰা নাই। এই সময়ত ইমান এটা হাই-ফাই ট্ৰিটমেণ্ট লৈ আনিছো মই, পুৰা মানে চুলি অহাৰ কাৰণে গেৰাণ্টি দি আছো, এনে দিয়া নাই। এয়া আপোনালোকে অযথাই আমাক বিভ্ৰান্তি নকৰিব। বিভিন্ন ধৰণৰ প্ৰশ্ন সুধি থাকে, ভাই কিনি অনা ৰিজাল্ট নেকি? টকাৰে কিনিব পাৰে নেকি ৰিজাল্ট? মানুহ যেনেকুৱা ভাল পোৱা মৰম টকা দি কিনিব নোৱাৰে, তেনেকুৱা মানুহ আপুনি কিনিব নোৱাৰে। কিমান কেইটা মানুহ কিনিম? আয়ুব খানৰনো কিমান টকা আছে? 1 টকাও নাই মোৰ। তো মই কেনেকৈ কিনিম? টকা কিনিব গ'লেতো টকা লাগিব ন, মোৰ টকাও নাই। এয়া দেখাই আছো আপোনালোকক। এয়া দাদাৰ ঘৰ ক'ত আছিলে? ভদ্ৰকণৰা। এয়া মোবাইল কাৰ? আপোনাৰ। এয়া ফটোটো আপোনাৰ? নিশ্চয় সঁচাকে ফটো দাদাৰ হয়। এয়া ফটো চাওক আপোনালোকে। এয়া আছিলে আপোনাৰ মানে এয়া প্ৰথম আছিলে, আৰু দাদাৰ এইটো 1 মাহৰ ৰিজাল্ট। এয়া দেখা পাইছে কিমান চুলি আহিছে, ঘন হৈ গৈছে। এয়া চাওক, এয়া আপোনালোকে নিজে চাওক কিমান চুলি আহিছে, আৰু বহুত ডাঠ হৈছে। চুলি পৰাটো বন্ধ হৈ যাব কমপ্লিটলি। আপোনালোকে বিচাৰিলে আপোনালোকে আহিব পাৰে। আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই, আনকাট ভিডিঅ' হয়, আমাৰ ভিডিঅ' চাই আপোনাৰ ইয়াত বিশ্বাস নযোৱাৰ কোনো কথাই নাই, সম্পূৰ্ণ সঁচা হয়। আপোনাৰ নামটো কি আছিলে? ৰাকিবুল ইছলাম। এয়া সম্পূৰ্ণ সঁচা ৰিজাল্ট। আপোনালোকে বিচাৰিলে আহিব পাৰে। আহক আয়ুব খানৰ তাতে। আপোনালোকৰ এনেকুৱা যদি টপা হৈ আছে, এতিয়াৰ পৰা আৰু কোনো টেনশ্যন নাই, আপোনালোকে আহিব পাৰে। হয়, ভিডিঅ'ত মই শেষ কৰি দিছো। আপোনালোকে যদি আহিব বিচাৰে, মই এড্ৰেছটো দি আছো আপোনালোকক। কয়াকুছি বাজাৰ খান মাৰ্কেটৰ পিছত পাব, আৰু মোৰ কয়াকুছি বজাৰত নিয়াৰ সবজি মাৰ্কেট একে হেয়াৰ ষ্টুডিঅ' পাৰ্লাৰ।